সাধু নগৰী। এখন নগৰত সাগৰ দত্ত নামেৰে এজন সদাগৰ আছিল। তেওঁ এবাৰ বেপাৰ কৰিবৰ বাবে 100টা উটৰ পিঠিত বহুত কাপোৰ বুজাই দি এখন অৰণ্যৰ মাজেৰে দূৰ দেশলৈ যাত্ৰা কৰিছিল। সেই অৰণ্যৰ মাজতে বিকট নামৰ উটটো কাপোৰৰ বুজাৰ হেঁচাত বাগৰি পৰিল। সদাগৰে অন্যবোৰ উটৰ পিঠিত কাপোৰবোৰ বুজা দি বিকটক তাতে এৰি থৈ গুচি গ'ল। সদাগৰ যোৱাৰ পিছত লাহে লাহে বিকট উঠি বহিল আৰু সেই অৰণ্যতে চৰি ফুৰিবলৈ ধৰিলে। সেই হাবিত মদুৎকট নামে এটা সিংহ আছিল। সিংহটোৰ বাঘ, শিয়াল আৰু এটা কাউৰী অনুচৰ আছিল। এদিনাখন সিংহটোৱে সেই আপচু আৰু হাঁহি উঠা জন্তুটো দেখি সুধিলে, এইটোনো কি জীৱ? মহাৰাজ, এইটো এটা উট। হয় নেকি? বলচোন তাৰ ওচৰলৈ যাওঁ। হেৰা উট, তোমাকতো আগতে কেতিয়াও ইয়াত দেখা নাই। তুমিনো ক'ৰ পৰা কেনেকৈ ইয়ালৈ আহিলা? সিংহই এইদৰে সোধাত উটটোৱে আগৰ পৰা গুৰিলৈকে সকলো কথা সিংহক বৰ্ণাই ক'লে। সিংহটোৱে তেতিয়া উটটোক অভয় দি ক'লে, তুমি একো ভয় নকৰিবা। তুমি আমাৰ লগত নিশ্চিন্ত মনে খাই বৈ থাকিব পাৰিবা। এইদৰে সিংহই বাঘ, কাউৰী, শিয়াল আৰু উটক লগত লৈ সেই বনখনত চিকাৰ কৰি ফুৰিবলৈ ধৰিলে। উটে কাঁইট থকা গছ দেখিলে মনৰ সুখত চুবাই খাব ধৰে। এইদৰে থাকোঁতে থাকোঁতে এদিন সিংহৰ এটা দঁতাল হাতীৰ লগত যুঁজ লাগিল। হাতীৰ দাঁতৰ খোচত সিংহ ঘাইল হৈ নিজৰ গুহাত পৰি থাকিল। গোটেই গাতে বিষ হোৱাত সিংহই একো জন্তুকে ধৰিব নোৱাৰা হ'ল। ভোকত অস্থিৰ হৈ বাঘ, কাউৰী আৰু শিয়ালে কলমলাই ফুৰিবলৈ ধৰিলে। সিহঁতৰ অৱস্থা দেখি সিংহই ক'লে, মই গাৰ বিষত একো জন্তুকে ধৰিব নোৱাৰা হ'ল। তোমালোকেই কিবা এটা চিকাৰ কৰি আনা, যাতে ময়ো খাই জীৱন ধাৰণ কৰিব পাৰোঁ আৰু তোমালোকৰো জীৱন বৰ্তে। সিংহৰ কথা শুনি লোকৰ ওপৰত খাই চিকাৰ কৰিব নোৱাৰা বাঘ, কাউৰী আৰু শিয়ালে আলচ কৰিলে, আমিনো এতিয়া ক'ৰ পৰা জন্তু ধৰি আনোগৈ? এই কাঁইট খোৱা উটটোকেই মাৰিবলৈ দিহা কৰা যাওক। ইয়াকে ভাবি শিয়ালে সিংহৰ আগত সেৱা এটা জনাই ক'লে, মহাৰাজ, আমাক দেখিয়েই সকলোবোৰ জন্তু পলাই গ'ল। কোনো এটা জন্তুকেই মাৰিব নোৱাৰিলোঁ। মহাৰাজে আজ্ঞা দিলে আজিলৈ এই উটটোকেই মাৰিব পাৰোঁ। সিংহই শিয়ালৰ কথা শুনি ভূমি চুই কৰ্ণত হাত দি ক'লে, এনে কথা কেতিয়াও হ'ব নোৱাৰে। তাক মই অভয় দি ৰাখিছোঁ। তেনেস্থলত মই তাক হত্যা কৰিলে ইহকাল পৰকাল নৰকত বাস কৰিব লাগিব। মহাৰাজ, আমি নিজে হত্যা কৰিলেহে পাপ লাগিব। সি যদি নিজে তাৰ শৰীৰ দান কৰে, তেনেহ'লেতো আমাক পাপে চুব নোৱাৰিব আৰু আপোনাৰো একো দোষ নাথাকিব। যদি সি নিজকে দান কৰে, তেনেহ'লে সেইটো পাপৰ কথা নহ'ব। ইয়াৰ পিছত শিয়াল, বাঘ আৰু কাউৰীয়ে উটক লগ ধৰি ক'লে, মহাৰাজৰ এতিয়া ভোকত মৰো মৰো অৱস্থা। এনেস্থলত আমি যদি নিজৰ শৰীৰ দান কৰি মহাৰাজক জীয়াই নাৰাখোঁ, তেনেহ'লে আমাক অকৃতজ্ঞতাৰ পাপে চুব। গতিকে আমি মহাৰাজৰ ওচৰলৈ যাওঁ আহা আৰু আমাৰ নিজৰ শৰীৰ দান কৰি মহাৰাজক জীয়াই ৰাখোঁ। শিয়ালৰ চতুৰালি বুজিব পাৰি বাঘ আৰু কাউৰীয়ে শিয়ালৰ প্ৰস্তাৱ সমৰ্থন কৰিলে। উটে কিন্তু এইবোৰ চালাকি কথা একো বুজি নাপালে। তাৰ পাছত সিহঁতে সিংহৰ ওচৰলৈ একেলগে আহিল। প্ৰথমে কাউৰীয়ে ক'লে, মহাৰাজ, আপোনাৰ ভোকত জীৱন যায়। মই আপোনাৰ দাস। আজি আপুনি মোৰ মাংসৰেই নিজৰ জীৱন বচাওক। কাউৰীৰ কথা শুনি শিয়ালে দাবী দি ক'লে, তুমি লোকৰ এৰা বস্তু খোৱা, গতিকে তোমাৰ দেহা অপবিত্ৰ আৰু তোমাৰনো মাংস কিমান ওলাব?
গতিকে তুমি যোৱা মহাৰাজ আজিলৈ মোকেই খাওক শিয়ালৰ কথা শুনি বাঘে কেঙেৰি মাৰি ক'লে তুমিনো কিমান ডাঙৰ জন্তু হে তাৰ উপৰিও তুমি নখ থকা জন্তু মহাৰাজে তোমাক খাব নাপায় মইহে মহাৰাজৰ খাদ্য হোৱা উচিত এই বুলি বাঘে নিজৰ দেহা দান কৰিলে সিহঁতৰ কথা শুনি উটে ভাবিলে ইহঁতে মোৰ আগতে ৰজাক ভালৰি লগাইছে ৰজাইতো ইহঁতক নামাৰিলে গতিকে মইনো কিয় পিছ পৰি থাকো এইদৰে ভাবি উটে সিংহৰ আগত আঁঠুলৈ ক'লে মহাৰাজ বাঘো নখী জন্তু গতিকে সিও অবৈধ গতিকে মহাৰাজ আজিলৈ মোকেই খাওক উটে কথাষাৰ উলিয়াবলৈহে পালে বাঘে একে চোচাই আহি তাৰ পেট ফালি পেলালে উট বাগৰি পৰিল আৰু থিতাতে মৃত্যু হ'ল তাৰ মঙহেৰেই সকলোৱে মহাভোজ কৰিলে গতিকে দুৰ্জনৰ চলনাত নিৰীহ মানুহৰো সদায় বিপদ ঘটে